নিজৰ প্ৰবল ইচ্ছাশক্তি কষ্ট সাধনাৰে আগবাঢ়ি যোৱা এগৰাকী উদ্যমী মহিলা শৰতৰ শেৱালিয়ে যেনেকৈ দহু দিশে সুশোভিত কৰি ৰাখে তেওঁৰ মোহনীয় ব্যক্তিত্বই সুধীৰ সমাজক আকৃষ্ট কৰি ৰাখে তেওঁৰ মাথো এটাই ইচ্ছা নিষ্ঠা আৰু সততাৰে কাম কৰি সমাজৰ আগত মূৰ তুলি থকাটো নাৰীয়ে নাৰীৰ শত্ৰু বুলি নাভাবি নাৰী নাৰীক সহায়ৰ হাত আগবঢ়াই আগুৱাই নিয়াটো হয়তো তেওঁৰ মূল মন্ত্ৰ মুখত এমুঠি জোনাকৰ হাঁহিৰে মানুহক সম্বোধন জনোৱা এটা চিনাকি নাম হৈছে স্তুতি হাজৰিকা ডেমক্ৰেটিক আসামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিত এইবাৰৰ অতিথি স্তুতি হাজৰিকা ডেমক্ৰেটিক আসামৰ অচিন চিনাকি নামৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো বিগত খণ্ডবোৰৰ দৰে আজিও আমাৰ এই অনুষ্ঠানলৈ এনেগৰাকী অতিথিক আমি নিমন্ত্ৰণ কৰি আনিছো তেখেত এগৰাকী গায়িকা লগতে তেখেতে খুব সুন্দৰভাৱে খাদ্য প্ৰস্তুত কৰে আৰু লগতে তেখেতে সমাজৰ হকেও বহু কাম কৰি গৈছে আৰু তেখেতৰ নাম হৈছে স্তুতি হাজৰিকা নমস্কাৰ বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু বহুত বহুত ধন্যবাদ মীনাক্ষী আৰু ডেমক্ৰেটিক অসমৰ সমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো আৰু তুমি যে ইমান সুন্দৰকৈ মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ হয় ধন্যবাদ বাইদেউ আৰু আমাৰো ভাল লাগিছে কাৰণ আপুনি আমাৰ এই অনুষ্ঠানত আজি অতিথি হিচাপে আহিছে গতিকে আপোনাৰ পৰিচয়টো আমি অলপমান কলো থুলমূলকৈ গতিকে আপুনি কওকচোন আপোনাৰ পৰিচয়টো মোৰ পৰিচয় বুলি ক'লে মই স্তুতি হাজৰিকা আৰু লগতে মই এগৰাকী মানে মোৰ দুজন ল'ৰা লগতে মোৰ হাজবেণ্ড আছে তেখেত চাহ বাগানত কৰ্মৰত আৰু লগতে মই এটা চেনেল চলাই আছো পডকাষ্ট চেনেল তাতে বিশেষকৈ মানে বিভিন্ন ক্ষেত্ৰত কাম কৰা মহিলা হওক পুৰুষ হওক তেখেতসকলৰ মই মানে ইণ্টাৰভিউ কৰোঁ আৰু মোৰ এটা ষ্টুডিঅ' আছে আৰু লগতে মই গীতটো গাওঁ ভাল পাওঁ গীত গাই আৰু লগতে বিশেষকৈ মহিলা আৰু শিশুসকলৰ কাৰণে কাম কৰি ভাল পাওঁ আৰুনো কি ক'ম আৰু খাদ্যও বনাওঁ মই দৰ্শকসকলক জনাব বিচাৰোঁ বাইদেউৰ খাদ্য প্ৰস্তুত কৰা খাদ্য মই নিজেও খাইছোঁ গতিকে বহুতেই সোৱাদৰ হয় আৰু সেইবোৰ আমি পিছলৈকে আৰু মানে জানিব চেষ্টা কৰিম বাইদেউৰ পৰা গতিকে বাইদেউ আপোনাক মানে সুধিব বিচাৰিছোঁ যে আপুনি সমাজৰ হকে কাম কৰোঁ বুলি ক'লে গতিকে কেনেধৰণৰ কামবোৰ আপুনি কৰিছে অলপ আমাৰ দৰ্শকসকলক জনাওক মানে সমাজৰ হকে কাম কৰা বুলি ক'লে একচুৱেলি ভাল পাওঁ কৰি মানে কি হয় মই বিশেষকৈ মহিলাসকলৰ কাৰণে কাম কৰি ভাল পাওঁ কিয়নো মই নিজে আচলতে চাবলৈ গ'লে যেতিয়া নিজে কিছু ক্ষেত্ৰত নিজৰ লগত কিছুমান মানে ইনচিডেণ্ট হয় ন চ' তেতিয়া মানে ফিল কৰোঁ যে কৰিব লাগিব নেকি মহিলাৰ কাৰণে কিবা কৰিলে কিজানি ইনচাইড মানে হেপিনেছ আহিব কি জানা আজি প্ৰায় মানে 25 বছৰমানৰ আগৰ কথা তেতিয়া মোৰ হাজবেণ্ড চাহ বাগানত আছিলে আৰু তেতিয়া মই খুব আচলতে সৰু কালৰ পৰা কথাখিনি আৰম্ভ কৰিবলৈ সৰু কালৰ পৰা মই বিৰাটেই মানে এক্টিভ ছোৱালী এজনী আছিলোঁ মই সন্দিকৈ কলেজত পঢ়িছিলোঁ সন্দিকৈ কলেজৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু লিডাৰশ্বিপ কোৱালিটি এটা আছিলে চ' আৰু লগতে গীতো গাইছিলোঁ আৰু এংকৰিং কৰিছিলোঁ গতিকে এটা মানে নাটক কৰিছিলোঁ গতিকে এই এটা ইমান ধুনীয়া এটা মানে পৰিৱেশৰ পৰা যেতিয়া বহুতে হয়তো জানে যে গাৰ্ডেনৰ লাইফটো অকণ ইণ্টেৰিয়ৰ হৈ যায় চ' সেই যিখিনি মোৰ মানে ভাল লগা যিখিনি বস্তু সেইখিনি কিন্তু মই কৰিব পৰা নাছিলোঁ গাৰ্ডেনত থাকোঁতে তেতিয়া কি হয় গাৰ্ডেনতো আচলতে থাকোঁতে মই বিভিন্ন ধৰণৰ কথা শিকিছোঁ নিশিকোৱা বুলি নকওঁ কাৰণ তাত তুমি হয়তো মোৰ টেৰেছৰ ওপৰত দেখিছাই মানে মই এখন ফুলৰ বাগান এতিয়া সৰুকে এখন বাগান কৰিছোঁ গতিকে সেই যিখিনি মোৰ এতিয়াৰ যিখিনি হবি সেইখিনি কিন্তু মই তোমাৰ গাৰ্ডেনত পৰাহে শিকিছোঁ কাৰণ তেতিয়া কি হয় যেতিয়া গাৰ্ডেনত আছিলোঁ থাকোঁতে চাহ বাগানত মানে আছিলোঁ তেতিয়া তাতে মানে এনেইতো তোমাৰ জানাই চাহ বাগানত কাম কৰা মানুহ দুনুখিনি পোৱা যায় গতিকে সেইখিনি কৰিবলগীয়া মানুহ আছে কিন্তু মানুহৰ এটা ইণ্টাৰেষ্ট লাগে ন এনেইতো
সময় কটাব নোৱাৰি গতিকে নিজৰ ভাল লগা কাম গতিকে মোৰ এই মানে আমাৰ ফ্লাৱাৰ শ্ব' হয় তাৰপিছত তোমাৰ কম্পিটিশ্যন হয় তো লাহে লাহে মোৰ মানে ফুলৰ প্ৰতি আকৰ্ষিত হলো কেনেকে ফুল লগাব লাগে বিভিন্ন ধৰণৰ ফুল লগাও প্লাছ তোমাৰ খেতি কৰো খেতিৰ প্ৰতিও এটা ইণ্টাৰেষ্টেড কেনেকে তোমাৰ মানে ফুলকবিৰ পৰা মানে বিভিন্ন ধৰণৰ খেতি আৰু তোমাক এটা কথা ক'বলৈ মই ভাল পাম কোভিডৰ টাইমত মই তেতিয়া সৰিয়হৰ খেতি কৰিছিলো মোৰ হাজবেণ্ডক গৈ ক'লো যে জেগাখিনি দেখোন খালী আছে এনে কিয় পেলাই থৈছা তেওঁ কৈছে কি কৰিবা মই সৰিয়হ খেতি কৰিম বহুত আছিলে তো সেই সৰিয়হ খেতি কৰিও তাৰ পৰাও মানে তেল মানে কমকে হলেও পাইছো আৰু তেনেকুৱা আৰু এইখিনি সময়ত গাৰ্ডেনত থকা সময়খিনিতে আচলতে বিভিন্ন ধৰণৰ কথা শিকিলো যেনেকে তোমাৰ খাদ্য কেনেকে প্ৰস্তুত কৰিব লাগে বিভিন্ন কাৰণ মোৰ হাজবেণ্ডে মেগৰজত কৰিছিলে উইলিয়ামছন মেগৰ আৰু সেই কোম্পানীটো আচলতে খুবেই মানে তেওঁলোকে পাৰফেকশ্যনটো খুব চাইছিলে যে কোনোবা গেষ্ট আহিলে বাহিৰৰ ভিজিটৰ আহিলে প্ৰপাৰলি লেআউট কৰিছো নাই খাদ্য বা আমাৰ কম্পিটিশ্যনসমূহ হৈ থাকে ক্লাবত তো তাতে আমি মহিলাসকলে মানে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি কম্পিটিশ্যন কৰিব লাগে তেনেকে কৰোঁতে মানে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল আৰু বাঢ়ি যোৱাৰ লগে লগে এনেকে জনা হলো আৰু কেনেকে খাদ্য পৰিৱেশন কৰিব লাগে কেনেকে ঘৰ সজাই থব লাগে ধৰা এনেকুৱা ধৰণৰ কিছুমান মোৰ ইণ্টাৰেষ্ট হৈ গ'ল আৰু তাতে কেতিয়াবা যেতিয়া মানে ফ্ৰী সময় আছিলে তাত পেইণ্টিঙো কৰিছিলো মানে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিলো আৰু সেইবিলাকে কিন্তু মোৰ এতিয়াৰ কৰ্মক্ষেত্ৰখনত কিন্তু বহুতখিনি সহায় কৰিছে বুলি মই মানে ভাবো ওকে গতিকে আপুনি ক'লে যে চাহ বাগানত আপুনি থকা বুলি মানে চাহ বাগানত আপুনি বিবাহ হৈছিল মানে চাহ বাগানৰ মোৰ হাজবেণ্ড তেখেত এতিয়া ছুপাৰিনটেণ্ডেণ্ট মেনেজাৰ হৈ আছে তেখেত চাহ বাগানত মানে মোৰ হাজবেণ্ডৰ মানে কি আৰু মোৰ বিবাহ হৈছে পৰিচালকলে এজন চাহ বাগানৰ সেয়াই আৰু এনেই মোৰ অৰিজিনেল বিশ্বনাথ চাৰিআলিৰ মানে মোৰ হাজবেণ্ডৰ ঘৰ ওকে ঠিক আছে আৰু আপোনাৰ মাতৃৰ ঘৰ মানে আপোনাৰ নিজৰ ঘৰ ক'ত জন্ম হৈছিল মই গুৱাহাটীতে জন্ম ইয়াৰে ছোৱালী আৰু মানে তোমাৰ কি কম বামুণী মৈদামৰ ছোৱালী আচলতে ঠিকে আছে আৰু বাকী আপুনি চাহ বাগানত থকা বুলি আমাক জনালে চাহ বাগানৰ পৰা আপুনি আকৌ গুৱাহাটীলৈ কেতিয়া আহিলে গুৱাহাটীলৈ অহা আজি প্ৰায় 12 বছৰে হ'ল মোৰ আৰু সেই 12 বছৰ যেতিয়া মই সেইটোকে কৈ আছিলো যেতিয়া মই গাৰ্ডেনত আছিলো তেতিয়া থাকোতে মোৰ কিছুমান অনুভৱ হৈছিলে এই যে মই যে কৈছো তুমি যে কৈছা সমাজৰ কাৰণে কি কাম মানে অনুভৱটো যে মানুহে যেতিয়া ভাল লগা সেইখিনিটো কৰি আছো কিন্তু মনে মনে ভিতৰি এটা মানে যেন মই কিবা এটা বেলেগ এটা কামহে কৰিব লাগিছিল কিন্তু মই কৰি আছো বেলেগ কাম এনেকুৱা নিচিনা মনলৈ আহে যিহেতু মই গীতৰ লগত জড়িত মই বিয়াৰ পিছতো 3 বছৰ প্ৰফেচনেলি গীত গাইছিলো কিন্তু লাহে লাহে কি হ'ল মোৰ গীতৰ হেৰিটো কমি আহিলে কাৰণ যেনেকে তোমাৰ ইণ্টেৰিয়ৰ গাৰ্ডেন বিলাকত তুমি নোৱাৰা ন চৰ্চাটো কৰিবলৈ তো কি হ'ল তেতিয়া মই বাগানৰ যিবিলাক ল'ৰা ছোৱালী আছিল তেওঁলোকক গীত শিকাইছিলো এক্সিকিউটিভৰ ল'ৰা ছোৱালীখিনিক গীত শিকাইছিলো আৰু আমাৰ ক্লাব বিলাকত কিছুমান অনুষ্ঠান হয় তো সেই অনুষ্ঠানটো মই অৰ্গেনাইজ কৰো নহলে এংকৰিং কৰো তেনেকৈ মোৰ ভাল লগা সময়খিনি পাৰ কৰিছিলো কিন্তু সেইটোৱেইটো নহয় কিবা এটা যেন মই বেলেগ কৰিব লাগে মই যেন কিবা এটা কাম কৰিব লাগে তেতিয়া গাৰ্ডেনত থাকোতেও কিছুমান বিভিন্ন ধৰণৰ ছ'চিয়েল কাম কৰি আহিছো মই যেতিয়া কোভিডৰ সময়ত মোৰ যিখিনি মানে সীমিত জ্ঞান যেনেকে ধৰা পেইণ্টিং কৰি ভাল পাওঁ গীত গাই ভাল পাওঁ তেতিয়া ছ'চিয়েল যিটো আমাৰ ডিষ্টেন্স মেইনটেইন কৰি তেতিয়া ল'ৰা ছোৱালীবিলাক অংগনাবাদী মানে স্কুলৰ ল'ৰা ছোৱালীবোৰ তেতিয়াতো বন্ধ আছিলে ন চব চ' এটা মানে হেৰি ডিষ্টেন্স মেইনটেইন কৰি ল'ৰা ছোৱালীবিলাকক কিন্তু মই শিকাইছিলো মানে গান শিকাইছিলো পেইণ্টিং আছে তাৰে মাজৰে কিছুমান ল'ৰা ছোৱালী মানে ইমানেই ধুনীয়াকে বনোৱা হ'ল আমাৰ এনেকে ফুড কভাৰ বনাই গ্লাছ কভাৰ বনাই অলপ ইউনিক বস্তু ত' সেইবোৰ কৰা হ'ল তেতিয়া ময়ো ভাবিলো যে সেইটোৰ পৰা যদি সিহঁতকো কিবা এটা আৰ্নিং দিব পাৰো বুজিছানে সেনেকে মানে আৰম্ভণিটো তাৰমানে তেনেকে কৰিলো কৰি পেলাই এই যিটো মোৰ কণ জলকীয়া মানুহে বহুতে কয় যে তোমালোকৰ দৰ্শকৰ মাজৰো হয়তো বহুতে হয়তো চাই কি জানি মোৰ চেনেল কিন্তু যিসকলে চাই তেওঁলোকে জানিব তাৰমানে
এই কণজলকীয়া যিটো চেনেল সেইটো কিন্তু মই প্ৰথমতে আৰম্ভণি কৰিছিলো মোৰ খাদ্যৰেহে, যিহেতু খাদ্যটো মোৰ খুবেই মানে প্ৰিয় আৰু যিহেতু কণজলকীয়া নামটো এটা খাদ্যৰ লগত জড়িত। আজি যিহেতু মানে এইটো অনুষ্ঠানলৈ আহিছো, কিছুমান মনৰ বহুত বিভিন্ন ধৰণৰ কথা ক'ব লগা আছে, তোমালোকৰ এই অনুষ্ঠানৰ দ্বাৰাই ক'ম। এনেইতো বেলেগৰহে ইণ্টাৰভিউ লওঁ, কিন্তু আজি ক'ব পাৰিম আৰু। মানে কথা হ'ল কি, এই যে কণজলকীয়া নামটো এটা অসমীয়া নাম নহয় জানো? কণ জলকীয়া, ধান জলকীয়া, আমি সৰু জলকীয়াটোক কওঁ নহয় জানো? এতিয়া ঘটনা হ'ল মই তাৰপিছত গুৱাহাটীলৈ অহাৰ পিছৰ কাহিনীটো তোমাক কৈছো। গুৱাহাটীলৈ যেতিয়া আহিলো, অহাৰ পিছত কি হ'ল, মই হঠাতে মানে কি হ'ল, মই ভাবিলো যে মই এটা মানে সামাজিকভাৱেতো কামখিনি কৰিয়ে আছো, এনেকে মানে কি যুগসূত্ৰে কিছুমান মানে পৰিস্থিতিয়ে মোক এনেকুৱা কিছুমান জেগালৈ লৈ গ'ল, কিছুমান মহিলাৰ মানে ওচৰ পালো যোনে মানে নিজে স্বাৱলম্বী নহয় বা নিজৰ লগতে নিৰ্যাতিতা হৈ আছে। সেই মহিলাখিনিৰ লগত মই আচলতে মানে নিজে মানে এটাচ হৈ গলো, হৈ পেলাই তেওঁলোকৰ লগতে মই মানে কাম কৰিবলৈ ললো। মানে তেনেকে আৰু ধৰা কাৰবাৰ কেনেকে মানে ধৰা নিজকে কিবা এটা কৰিম বুলি ভাবিছে ধৰা, কিন্তু কৰিব পৰা নাই, স্বাৱলম্বী হ'ব। তেতিয়া মই ভাবিলো যে এই কণজলকীয়া যিখন মোৰ ষ্ট'ৰ আছে সেইখনৰ তেতিয়া জন্ম দিয়া হ'ল আচলতে। আৰু সেইখনত কিন্তু ফৰ দা মানে এই যিখিনি আমাৰ ওমেন সেইখিনি আৰু লগতে আমাৰ যিখিনি ল'ৰা ছোৱালীখিনি আছে তেওঁলোকৰ কাৰণে কিন্তু মই মানে সেইখনৰ জন্ম দিলো। আৰু এইখিনি জন্ম দিওঁতে এই কণজলকীয়া নামটো যে আহিছে, এইটোলে কওঁ বহুতে মোক সোধে, বাইদেউ আপোনাৰ চেনেলটো কণজলকীয়া, আপোনাৰ কি তাতে খানা চানা পায় নেকি, এনেকে সোধে, খাদ্য পায় নেকি? হয়, প্ৰথমতে চোৱা, মানুহে যেতিয়া কামবিলাক কৰে নহয়, মানুহে এক্সপিৰিয়েঞ্চ কৰি কৰি গৈ থাকে, তাৰপিছতহে মানুহ এটা পৰ্যায়লৈ আহি যায় নহয় জানো? হয় নে নহয়? তেনেকে মোৰ মানে প্ৰথমতে মই ষ্টাৰ্টিং দিছিলো ৰেচিপি চেনেলেৰে, কিন্তু ৰেচিপি চেনেল দি থাকোতে তাৰপিছতে ভাবিলো যিহেতু মোৰ এই এংকৰিং এই এবিলিটিটো আছিলে, মানে মই তোমালোকক এটা কথা জনাবলৈ পাই ভাল লাগিব। মই তেতিয়া মানে ছাত্ৰ সন্থাৰ যে বিহু বিলাক হয়, এইবোৰ বহু বছৰ আগৰ কাহিনী, তেতিয়া কিন্তু ছাত্ৰ সন্থাৰ বিহুত মোকে এংকৰিং কৰিবলৈ মাতে। সন্দিকৈ কলেজত তেতিয়াৰ দিনত যেতিয়া কিবা এটা নহয় কিবা এটা মানে প্ৰগ্ৰেম হয়, তাত কিন্তু মোকেই মাতে, তেনেকুৱা আছিলে, কাৰণ চবেই ভইচ কোৱালিটিটো কিবা এটা ভাল পাইছিলে। চ' মই ভাবিলো যে মই এক্সপ্ল'ৰ কৰো। যেতিয়া পডকাষ্টটোৰ এটা ট্ৰেণ্ডিং হৈ গ'ল, আৰম্ভণি হ'ল, তেতিয়া মই পডকাষ্ট আৰম্ভ কৰিলো। আৰু এই কণজলকীয়া নামটো মানে আপুনি দিছিলে নে কোনে দিছিলে? সেইটোৰ আৰতো এটা ষ্টৰী আছে, এতিয়া কম মই। তাৰপিছতে যেতিয়া মানে সেই পডকাষ্ট আৰম্ভ কৰিলো, তাৰপিছত বহুতে মোক সোধে যে বাইদেউ আপুনি কণজলকীয়া নামটো দিছে, আপোনাৰ ৰেচিপি হয় নেকি, বা মানে আপোনাৰ তাত খানা চানা পায় নেকি, কিবা আচাৰ তাচাৰ পায় নেকি, এনেকুৱা টাইপৰ সোধে। কিন্তু ইয়াৰ আঁৰত এটা কাহিনী আছে। কাহিনীটো হ'ল কি, মই ভগৱান বহুত বিশ্বাস কৰো, আৰু মই যিকোনো কাম কৰাৰ আগতে সদায় মানে কোনোবা এজন মানে বিশেষ ব্যক্তিক যেনেকে জনা মানুহ এজনক দেখুৱাই লওঁ। তেতিয়া মই এজন মানুহক দেখুৱালো যে আপুনি মোক, কাৰণ অসমখন মোৰ খুবেই প্ৰিয় আৰু অসমীয়া মানুহখিনিক মই খুবেই ভাল পাওঁ, গতিকে মই মানে সেই মোৰ নামটো যেন অসমীয়া কিবা এটা দিম, সেইকাৰণে মই মানে ক'লে আপুনি অসমীয়া কিবা নাম এটা বিচাৰিছে, এইটো নাম মানে চুজ কৰি দিলে। মোৰ লগৰ এজনীয়ে দিলে। তেতিয়া লগৰজনীয়ে যেতিয়া দিলে, তেতিয়া মই জ্যোতিষীজনক ক'লো যে মোক এইকেইটা নাম দিছে, এতিয়া মই কোনটো নাম দিলে ভাল হ'ব কওকচোন। দেৱে ক'লে যে আপোনাৰ কিন্তু এইটোহে ৰাহিযোৰা আহে, কণজলকীয়া দিলেহে ৰাহিযোৰা আহে। তেতিয়া মই বোলো কণজলকীয়া বেয়া নহয় কিন্তু নামটো। আৰু এইখিনিতে মই এগৰাকী মোৰ বান্ধৱী, তেখেতক ধন্যবাদ দিব লাগিব, কাৰণ কণজলকীয়া নামটো তেখেতে দিছিলে, স্বৰ্ণালী বুলি। আৰু খুব ভাল লাগে, মানে তেতিয়া দিলো আৰু তেনেকে। মোৰ হাজবেণ্ডেও ক'লে কণজলকীয়াটো ভাল নাম দিয়া, দি লৈ পেলাই তেনেকে আৰম্ভণি কৰিলো। সেই তাৰ পৰাই কণজলকীয়া ফাউণ্ডেশ্যন হ'ল। কণজলকীয়া ফাউণ্ডেশ্যনে বিভিন্ন ধৰণৰ আমি কাম কৰো, যেনেকে মই তোমাক কৈছো কথা। আৰু চব বিলাক এটা মানে কি কয়, তোমাৰ
ভাবিব নাভাবাকে যে কিছুমান মানুহক সহায় কৰা হয় বুজিছানে তেনেকেহে মোৰ আচলতে হয় মই যে অকল তেওঁলোকক সহায় কৰিছো তেনেকুৱা নহয় তেওঁলোকেও মোক দি আছে আৰু মই এনেকুৱা কিছুমান অনুষ্ঠান কৰো মাজতে মোৰ সংগীতৰ এটা যোৱা বছৰ হৃদয়তে ৰং বুলি খুব ধুনীয়াকে পপুলাৰিটি পাইছিলে গীতটি আৰু সেই গীতটিত মানে পটককে মনলৈ আহিলে যে মই এটা কনচেপ্ট কৰিলো ভাবিলো যে মই ইয়াতে ৰিলতো বিভিন্ন ধৰণৰ আজিকালি বেয়া বেয়া কিছুমান হেৰি আহি থাকে কিন্তু যদি আমি নতুন প্ৰজন্মৰ কাৰণে কিবা এটা ইউনিক কৰিব পাৰো তেতিয়া কেনেকুৱা হয় তো মই কি কৰিলো ৰিলটোতে মোৰ গীতেৰে এটা কনচেপ্ট বেছ এটা ষ্টৰী বনাই কম্পিটিশ্যন এটা পাতিলো আৰু ইমানেই ধুনীয়া সঁহাৰি ইনষ্টাগ্ৰামত আৰু খুব ভাল ভাল প্ৰাইজ দিছিলো মই কেছ প্ৰাইজ দিছিলো মানে অনুষ্ঠানটি আপুনি ক'ত পাতিছিল মই প্ৰেছ ক্লাবত পাতিছিলো গুৱাহাটী প্ৰেছ ক্লাব আৰু খুবেই ধুনীয়া সঁহাৰি বহুত বিভিন্ন ধৰণৰ আমাৰ ইয়াত মানে নাম থকা ব্যক্তি মোৰ অনুষ্ঠানলৈ আহিছিলে আৰু বহুতে মৰম কৰিছিলে অনুষ্ঠানটো খুব ভাল লাগিলে এনেকুৱা ধৰণৰ মই সদায় ভাবো আৰু এতিয়া 2000 মানে 17-16 চনত তেতিয়াতো আমাৰ ফেশ্বন শ্ব' একো হোৱাই নাছিলে ইয়াতে ন তেতিয়াও কিন্তু মহিলাৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস আছিলে তেতিয়া মই মোৰ কেইজনীমান লগৰ আছিলে 5জনীৰ লগত এনেকে কৈ লাইটনিং দিবা বুলি এটা অনুষ্ঠানৰ জন্ম দিছিলো আৰু সেই লাইটনিং দিবাই মানে অনলাইনত ফেশ্বন এটা পাতিছিলো পাতোতে কিন্তু খুবেই সঁহাৰি পালো আৰু খুব ধুনীয়া লাগিলে মানে মানুহবিলাকে ধৰা সকলোৰে এটা মনোটনাছ লাইফ থাকে ন সো তাৰ পৰা এটা হাতকে যদি কিবা এটা কৰিব পাৰে সেইকাৰণে সেই অনুষ্ঠানটো পাতিছিলো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেইটোতো কিন্তু খুবেই ধুনীয়া সহযোগ পাইছিলো সেই তেনেকুৱা ধৰণৰ অলপ বেলেগ বেলেগ ইউনিক কামবিলাক কৰি পেলাই ভাল পাওঁ আৰু তাৰমানে আপোনাৰ যিখিনি সামাজিক কামেই হওক বা অইন ধৰণৰ কামেই হওক আপুনি তাৰমানে অলপমান বেলেগতকৈ বেলেগ কৰিব বিচাৰে বেলেগতকৈ বেলেগ কৰিব বিচাৰে আৰু এই সামাজিক সমাজ সেৱাটো মানে সমাজ সেৱা তোমাৰ ভিতৰৰ পৰা কিন্তু আহিব লাগিব তুমি কাৰোবাক সমাজ সেৱা কৰা এতিয়া চোৱা কেমেৰা আগত নাহিও বহুত মানুহে কিন্তু সমাজৰ কাৰণে কাম কৰি আছে কিন্তু সেই মানুহখিনিক কেমেৰাত হয়তো আহিবলৈ নাই বিচৰা তেনেকে মই জনাও বহুত ব্যক্তি আছে আৰু তেনেকে মানুহে বহুতে কাম কৰি থাকে আৰু কিছুমান মানে ইনচিডেন্টেল হৈ যায় যে সমাজৰ কাৰণে কৰিব লাগে বুলি মানে ভাবো আৰু এজন সচেতন নাগৰিক হিচাপে আৰু এই মহিলাৰ কথাটো যে ওলালে মহিলা যোৱা বছৰ এই মহিলাৰ কাৰণে মই কৰিছিলো মহিলাই মহিলাৰ বাবে বুলি অনুষ্ঠান পডকাষ্টত কাৰণ মহিলাসকল আচলতে কিছু কিছু ক্ষেত্ৰত যথেষ্টখিনি কষ্ট মহিলাৰ আমি মানিবই লাগিব কাৰণ তেখেতসকল এগৰাকী মাতৃ হয়নে 9 মাহ সন্তান গৰ্ভত ৰাখি জন্ম দিয়ে নহয় জানো আৰু হোম মেকাৰ সকলৰ কথা ভাবাচোন তেওঁলোকে কিমান ডাঙৰ ডাঙৰ কাম কৰি আছে নহয় জানো আৰু গতিকে সেই অলপ মানে মোৰ নিজৰ অনুভৱটো মই যে কৈছো গাৰ্ডেনত থাকোতে বহুত কাম কৰি থাকিলেও কিবা এটা যেন মোৰ ভিতৰত আছে মই কিন্তু কৰিব পৰা নাই সেই বস্তুটোৰ কাৰণে আচলতে এনেকে আহি পেলাই কৰিলো আৰু ব্যৱসায়ও কৰিছিলো মই 3টা ব্যৱসায় কৰিছিলো তাত বিৰাটেই লছ খালো লছ খাই পেলাই তেতিয়া মোৰ হাজবেণ্ডে মোক তেতিয়াই কৈছিলে যে তুমি যি কৰিবা অকলেই কৰিব পাৰা তোমাৰ সেইখিনি কেপেবিলিটি আছে আৰু সেই কাৰণে মই মানে হে আৰু কৰি আছো এতিয়া আৰু এনেবোৰ কাম কৰি থকাত আপোনাৰ ঘৰৰ পৰা একদম সহযোগ আছে আৰু বহুতে মোক সোধে যে মই আকৌ ৰিল বনাই ভাল পাওঁ দেই ভাল পাওঁ এইটো নহয় তুমি তাৰমানে সেলফ লাভ প্ৰত্যেক গৰাকী মহিলাই নিজক ভাল পাবই লাগিব ভাল পাব মানে আপুনি যেতিয়া নিজক ভাল পাব তেতিয়াহে আপুনি পৰিয়ালটো চাব পাৰিব আৰু লগতে আপুনি নিজক ভাল পাবে আনেও আপোনাক মৰম কৰিব এইটো মই বিশ্বাস কৰো হয়নে নহয় ধুনীয়া কথা কৈছে হয় সেইটোৱে আৰু তুমি যদি আগলৈ চোৱা আমাৰ মাহঁতৰ কথা কৈছো মাহঁতে পৰিয়ালটোৰ কাৰণে গোটেই জিন্দগী দি দিলে নহয় জানো কিন্তু নিজৰ কাৰণেতো সেনেকে নাভাবিলে নিজৰ স্বাস্থ্য নিজৰ হেৰি হয়নে নহয় এইটো একদমেই সত্য কথা আৰু সেইটোৱে এইকাৰণে এতিয়া ভবাৰ সময় বেয়া কাম কৰিব নালাগে কিন্তু যিখিনি মানে সময় জীয়াই থাকে সমাজৰ কাৰণে কিবা এটা দিব মই ভাবো যে কিবা এটা যদি দি যাব পাৰো মৃত্যুৰ পিছতো তেতিয়া এটলিষ্ট মানুহে ক'ব যে সেই গৰাকী মানুহে কিন্তু এইখিনি কাম কৰি থৈ গ'ল
হয়নে হয় সেইটোৱে আমি ইমান দূৰ যিখিনি শুনিলো তাৰ পৰা আমি গম পালো যে বাইদেউ বহুতখিনি সমাজৰ হকে লগতে মহিলাৰ কাৰণে বহুতখিনি কাম কৰিছে গতিকে ভৱিষ্যতলৈও কৰি যাব বুলি আমি আশা ৰাখিলো বাইদেউ এতিয়ালৈকে আমি বহুখিনি সামাজিক কামৰ পৰা আপুনি যিখিনি কাম কৰি আহিছে সেই বিষয়ে বহুতখিনি আলোচনা কৰিলো কিন্তু তাৰে মাজতে এটা প্ৰশ্ন কৰিব বিচাৰো যে আজিকালি সামাজিক কাম বুলি ক'লে ৰাজনীতিক বুলি ধৰি লয় তো গতিকে আপুনি সেইটো মনত কেনেধৰণে এনেকুৱা ধাৰণা পুহি ৰাখিছে তেনেকেতো মই কেতিয়াও নাভাবো ৰাজনীতিৰ কথা মোৰ মনলৈ নাহেও কাৰণ কিয় সামাজিক কাম এটা কৰিলে যে মানুহ ৰাজনীতিলৈ যাব তেনেকুৱা কথা নাই কাৰণ কিছুমান আচলতে বস্তু মানুহৰ মানে ভিতৰৰ পৰা আহিব লাগিব মানে মই যে কৈছো এতিয়া ধৰা কিছুমান মানুহে ধৰা কেতিয়াবা কৰে দিবও লাগে বাৰু এইবিলাক ফটো চটো যে আপলোড কৰিব লাগে সেইটো কৰিবও লাগে কিবা কিবি ছ'চিয়েল অৰ্গেনাইজেশ্যন থাকে তেওঁলোকৰ কিবা কিবি হেৰি থাকে আৰু বেলেগকো ধৰা ইনস্পায়াৰ কৰা হয় যে আৰু 10টাই যাতে সেইটো দেখি পেলাই কাম কৰে সেইটো বাৰু মই কওঁ কিন্তু এই ৰাজনৈতিক কথাটো সেইটো মই বিলিভ নকৰো কাৰণ কিয় সমাজৰ কাম কৰিলে যে অকল ৰাজনীতিলেহে যাব তেনেকুৱা কোনো কথা নাই আৰু মইতো একেবাৰে মানে নাযাওঁ হয় 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 ঠিকে আছে আৰু তাৰ মাজতে আৰু এটা কথা সুধিব বিচাৰো আপুনি যেহেতু বহু ভাল কাম কৰি আহিছে আৰু বহুত দূৰ আমি শুনাও পাওঁ তেনেকে যে মহিলাৰ শত্ৰু হয় বুলি কয় তো এই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব মই মানে এইটো কাৰণে মহিলাৰ শত্ৰু এইটো কথা কিছু কিছু ক্ষেত্ৰত কিন্তু আমি মানে বিশ্বাস কৰিবলৈ বাধ্য হওঁ আৰু এই কথাটো ভাবিয়ে মই যে যোৱা বছৰ উলিয়াইছিলো মোৰ অনুষ্ঠানটো মহিলাৰ বাবে বুলি সেইকাৰণে উলিয়াইছিলো আৰু মই কিছু কিছু ক্ষেত্ৰত দেখা পাওঁ যে মানুহ এগৰাকী মানে আমাৰ মহিলাসকলে বেছি কিছুৱে কৰে যে এগৰাকী মানুহক যেতিয়া আমি দেখা নাপাওঁ ব্যক্তিগতভাৱে যেতিয়া মানুহ এগৰাকীক আমি লগ নাপাওঁ তেতিয়াহ'লে কিন্তু সেই মানুহগৰাকীৰ বিষয়ে ধাৰণা এটা কৰি লয় যে মানুহগৰাকী এনেকুৱা আৰু তেওঁ সেইটোৱে ভাবি লয় বা তেওঁৰ বিষয়ে এগৰাকীয়ে যেতিয়া বেয়াকে কয় তেতিয়াও মানে মই কৈছো সেইটো ঈৰ্ষা আচলতে ঈৰ্ষাতে মানে বেয়া হয় এতিয়া ধৰা সাপোজ মই কৈছো মীনাক্ষী তুমি আজি প্ৰগ্ৰেছ কৰি আছা দুপে তুমি বাহিৰলৈ গৈ আছা গৈ থাকোতে কি হ'ব তোমাৰ পৰা তেতিয়া টনা মানুহ কিন্তু তোমাৰ পিছফালে থাকিব সেইখিনি কিন্তু পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি হয়নে নহয় গতিকে আমি মহিলাৰ শত্ৰু নহয় মিত্ৰ হৈ কিন্তু হাতত ধৰি আমি আগুৱাই যাব লাগিব কাৰণ কিয় এইটো নকওঁ যে মহিলাৰ শত্ৰু কিছু কিছু ক্ষেত্ৰত হয় আৰু কিছু ক্ষেত্ৰত নহয় কাৰণ কিছু মহিলাই কিন্তু মহিলাক সাপোৰ্ট কৰি আহিছে যেনে মোৰ লগত থকা মহিলা কিগৰাকী তেওঁলোকেতো সদায় মোৰ শুভ চিন্তাই কৰে আৰু কেতিয়াবা মই এনেকুৱাও শুনিবলৈ পাওঁ যে মই আজি মোৰ প্ৰগ্ৰেম এটা কৰো শ্ব' এটা কৰাটো তোমালোকেও জানা ইমান সহজ নহয় ন কাৰণ শ্ব' এটা যেতিয়া প্ৰিপেয়াৰ কৰিব লাগে তুমি এটা ইণ্টাৰভিউ লোৱাৰ আগতে ষ্টুডিঅ' এটা তুমি খুলিবা তাত এটা ইনভেষ্টমেণ্ট আছে তুমি খুলিবা তাত তুমি তোমাৰ যিখিনি এমপ্লয়ী থাকিব হয় না তেওঁলোককো তুমি চলাব লাগিব গতিকে এই বস্তুটো ইমান সহজ নহয় কিন্তু মানুহে যেতিয়া দূৰৰ পৰা কৈ দিয়ে যে তেনেকে হলেতো সবেই কৰিব পাৰিলেহেঁতেন কোনো এনেকুৱাও মানুহ আছে মোৰ ক্ষেত্ৰতে যে হাজবেণ্ড বাগানৰ মেনেজাৰ সেইকাৰণে স্তুতিয়ে গান গালে সেইকাৰণে স্তুতিয়ে আজি পডকাষ্ট কৰিছে সেইকাৰণে স্তুতিয়ে মানে চব কৰিছে সেইটো নহয় মই নকওঁ নিজকে মই বহুত বেছি জ্ঞানী বুলি নকওঁ কিন্তু মোৰ ভাল লগা কামখিনি মই কৰিছো নহয় জানো সেনেকুৱাই কথা আৰু সেইটোৱে মই ভাবো যে মহিলাক আমি কেতিয়াও হিংসা কৰিব নালাগে আৰু মই ভাবো যে ঈৰ্ষাও কৰিব নালাগে কাৰণ সদায় সাপোৰ্ট কৰি যাব লাগে তেতিয়াহে আমি এখন সুন্দৰ সমাজ এখন আমি মহিলাই গঢ়িব পাৰিম নহয় জানো সেইটোৱে আপুনি ঠিকেই কৈছে যে আমাৰ মহিলা আমি সকলোৱে একলগ হৈ পেলাই আগবাঢ়ি যাব লাগিব তেতিয়াহে এখন সুস্থ আৰু সুন্দৰ সমাজ এখন গঢ়ি উঠিব হয় যদিবা আপুনিতো এতিয়ালৈকে আপোনাৰ পৰিয়ালৰ যিহেতু আপোনাৰ হাজবেণ্ড আৰু লগতে দুটা ল'ৰা থকা বুলি কৈছে কিন্তু আমি শুনিব পাইছো যে আপোনাৰ বংশৰ ককা আৰু খুৰা তেওঁলোকো এনে ঐতিহ্যৰ ক্ষেত্ৰত ঐতিহ্যমণ্ডিত বুলি শুনিব মানে আমি পাইছো গতিকে সেই বিষয়ে আমাক অলপ জনাওক মোৰ ককা মোৰ দেউতাৰ তাৰমানে মানে দেউতা মোৰ ককা তেখেত হৈছে পণ্ডিত ভুৱন চন্দ্ৰ ভূঞা তেখেত তৰ্কশাস্ত্ৰবিদ আৰু তেওঁৰ বহুত বিভিন্ন ধৰণৰ কিতাপ তেওঁ লিখিছে তেখেতৰ ৰচনাৱলী বিভিন্ন আছে আৰু তেওঁৰ
আচলতে তেওঁ স্বাধীনতা সংগ্ৰামীও আৰু ৰিচেণ্টলি এটা মানে হেৰিও পাইছে তেওঁ মানে মানে সন্মানো পাইছে এৱাৰ্ড পাইছে আৰু মোৰ মানে এটা মই নিজকে খুব মানে প্ৰাউড অনুভৱ কৰোঁ মোৰ দুইজন ককাই স্বাধীনতা সংগ্ৰামী এজন হৈছে দেৰগাঁৱৰ তেখেত চেয়াৰমেন আছিলে তেখেত পদ্ম কুমাৰ দত্ত তেখেতো স্বাধীনতা সংগ্ৰামী তাতো এটা ৰাস্তা আছে পদ্মপুৰ বুলি আৰু ইয়াতে তোমালোকে আহোঁতে গম পাইছা চাগে এইটো পণ্ডিত ভুৱন চন্দ্ৰ ভূঞা পথত মই থাকোঁ এই ককাৰ নামেই ৰাস্তা আৰু সেইকাৰণে ককাক লৈ আচলতে খুবেই গৌৰৱ কৰোঁ কিন্তু আই কংগ্ৰেছৰ সময়তে মোৰ ককাৰ হৈ পেলাই এটা হলিডে দিয়াৰ কথা আছিলে কিন্তু তেওঁ যে এই যে 11 দিনীয়া আমাৰ কলিতা মানুহৰ যে 11 দিনীয়া যিটো মানে মৃত্যুৰ পিছত যে 11 দিনীয়া কৰে ন সেই বস্তুটোৰ প্ৰৱৰ্তন কিন্তু মোৰ ককাই কৰিছে এই কথাটোতো ডাঙৰ কথা নহয় জানো কোৱা প্ৰথম তেখেতে কৰিছে আৰু ককাৰ কিতাপ বিচাৰি বিচাৰি এতিয়াও আহে মানুহে কিন্তু ককাৰ মানে কি আৰু ময়ো বিচাৰো তোমালোকৰ এই মানে অনুষ্ঠানৰ জৰিয়তে মই মানে কোনোবা যদি প্ৰকাশক আছে বিচাৰো যদি মানে ককাৰ কিতাপখিনি মানে আগবঢ়াই লৈ যদি যায় তেতিয়াহ'লে তাৰমানে কি হ'ব মানে নতুন প্ৰজন্মই বহুখিনি কথা শিকিব আৰু মই ককাৰ কিতাপ এখন দেখাই দিছো এইখন হৈছে পণ্ডিত ভুৱন চন্দ্ৰ ভূঞাৰ ৰচনাৱলী গোটেই কিতাপখনেই মানে ককাৰ গোটেই কথাখিনিয়ে ইয়াত আছে তাৰমানে বৈষ্ণৱীয় বিবাহ বিধি এয়া ককা আৰু মানে তেওঁৰ এয়া আছে গোটেই কিতাপখিনি ইয়াতে আছে মানে বিবাহ আমাৰ কেনেকে কলিতা মানুহৰ বিয়া হ'ব তাৰপিছত বহুত নিয়ম নীতি আৰু গোটেইখিনি আৰু মানে এইখিনি বহুত মানুহে বিচাৰি আহে আৰু এইখিনি এইখন কিতাপত যিখিনি আছে ৰচনাৱলী আমাৰ মানে যুৱ প্ৰজন্ম উপকৃত হ'ব আৰু ইনফেক্ট মোক এবাৰ মাজতে এখন মানে হেৰি হয় শংকৰ সংঘৰ নহয় বোলা কিন্তু শংকৰী গোষ্ঠী আৰু তেওঁলোকে কিবা এটা অনুষ্ঠান পাতিছিলে তো তাত মোক মাতি পেলাই তেখেতে মোক কৈছিলে যে এই কিতাপখন কিন্তু বহুত মূল্যৱান এইখন কিন্তু আমিতো উলিয়ালো তাৰ পিছত আৰু আগবঢ়াই নিবলে যদি কোনোবা আগবাঢ়ি আহে তেতিয়াহ'লে বহুত ভাল হ'ব তাৰমানে মই ভাবো কাৰণ কিতাপখনত বহুত নজনা কিছুমান কথা আছে আৰু দ্বিতীয়তে মই সেইটোৱে কৈছো ককাক লৈ বহুত গৌৰৱ কৰোঁ আৰু দ্বিতীয়তে হ'ল কি মোৰ খুৰা অসমৰ প্ৰথম পৰ্বত আৰোহণকাৰী ৰোহিণী কুমাৰ ভূঞা তেখেত মোৰ মানে খুৰা হয় আৰু তেখেতক লৈ পেলাইও মানে গৌৰৱ অনুভৱ কৰোঁ কাৰণ তেখেতৰ নামত পাঞ্জাৱতো এটা শিখৰ আছে ন হেৰি বুলি ৰোহিণী শিখৰ বুলি কিমান চনত তেখেতে চনটো মই ক'বলৈ এতিয়া অসুবিধা হ'ব কিন্তু মানে কি হয় প্ৰবন্ধতে নাই এতিয়া মানে এই পৃথিৱীত নাই কিন্তু মানে তেখেতৰ সেইটো আৰু আমাৰ যিখিনি এতিয়া মাউণ্টেনিঙৰ যিখিনি ব্যক্তি তেওঁলোকে নিশ্চয় জানিব আৰু তেওঁৰ নামত কিছুমান অনুষ্ঠানো পাতি থাকে বাৰু সেইটোৱে সেই আৰু এই খুৰা আৰু ককাক লৈ পেলাই বহুতে মানে ভাল লাগে আৰু এটা আমাৰ আচলতে পৰিয়ালটো এটা সাংস্কৃতিবান পৰিয়াল সেয়া গতিকে আপুনিও সেই দিশতে আগবাঢ়ি গৈ আছো আৰু অলপ চলপকে কৰি আছো আৰু সেয়া আৰু স্তুতি হাজৰিকা বুলি ক'লে আপুনি কি বুলি ক'ব স্তুতি হাজৰিকা বুলি ক'লে মই তাৰমানে নিজকে কি বুলি ভাবো নহয় জানো নিজকে কি বুলি ভাবো স্তুতি হাজৰিকা এগৰাকী অতি সাধাৰণ মহিলা আৰু একদম মানে কি কয় মৰমীয়াল মহিলা আৰু মানে কি কয় আনৰ কাৰণে মানে আনক হেপি কৰি ৰাখিবলৈ সদায় বিচাৰো আনৰ ভাল হোৱাটো বিচাৰো আৰু দ্বিতীয়তে আনক খুৱাই ভাল পাওঁ সেইটোতো হয় বাৰু সেইটো কথা সেইখিনিয়ে আৰু বাইদেউ আপুনি সংগীত জগতলৈ কেনেকৈ আহিছিলে সংগীত জগতলৈ মানে মই মোৰ দেউতা চাকৰি সূত্ৰে তেজপুৰত আছিলে দেউতাই ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াত চাকৰি কৰিছিল তেতিয়া আমি তেজপুৰটো জানাই খুব কালচাৰেল নহয় জানো জেগাখন আৰু তেজপুৰতে মোৰ সংগীতৰ আৰম্ভণি আৰু সৰু ছোৱাটো তাতে আছিলো তাতে গীত গাইছিলো আৰু বিভিন্ন ধৰণৰ বিজ্ঞজনৰ লগত আচলতে গীত গাইছো মানে প্ৰয়াত ৰমেন মহন্ত তাৰপিছত পংকজ বৰদলৈ এনেকে বিভিন্ন জনৰ লগত গীত শিকিছো আৰু মই ক্লাছিকেলো মানে কৰা গতিকে তেনেকে কিমান বছৰৰ পৰা আৰম্ভ কৰিছিল মই ধৰা কিমান বছৰ 9 বছৰমান বয়সৰ পৰা সংগীতৰ চৰ্চা কৰিছিলো সৰুৰ পৰা আৰু মোৰ মা আচলতে তেওঁ ভাইলিন বজায় আৰু লগতে তেওঁ এগৰাকী নৃত্যশিল্পী আছিলে আৰু মোৰ দেউতাই কিন্তু উৎসাহ দিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে
মানে গীত মাত এইবিলাক মানে কৰি থাকা মানে ছাপোৰ্ট কৰিছিলে ইভিন মোৰ ককাই মোৰ মাক যেতিয়া বিয়াৰ পিছত গম পায় ভায়লিন বজাই বুলি তো ভায়লিন কিনি আনি বোলে শিকা তুমি ভায়লিন পেহীকো দিছে মানে হেৰিকো দিছে তেনেকুৱা আৰু এইখিনিতে মই এটা কথা ক'ব লাগিব এই যে মই কামবিলাক কৰি আছো এইখিনিত কিন্তু মোৰ মানে ঘৰখনৰ মোৰ শহুৰৰ ঘৰখনৰ খুবেই ছাপোৰ্ট আছে মোৰ শহুৰ দেউতা ইমানেই ছাপোৰ্টিভ আচলতে সেই ঘৰখনৰ ছাপোৰ্ট পোৱাটো কিন্তু এগৰাকী মহিলাৰ কাৰণে বহুত ডাঙৰ কথা বহুত ভাগ্যৰ কথা কাৰণ মোৰ হাজবেণ্ডটো আছে লগতে মানে মোৰ শহুৰৰ কথা কৈছো আৰু এটা কথা কিন্তু এগৰাকী মহিলাৰ বা পুৰুষৰ যদি মন নাথাকে নিজৰ মনটো নিজে কিন্তু আগে আগবাঢ়ি আহিব লাগিব কিবা এটা কাম কৰিবলৈ তেতিয়াহে কিন্তু মানে পৰিয়ালে ছাপোৰ্ট কৰিব এইটোও কিন্তু হয়নে হয় আৰু যিহেতু আপুনি এগৰাকী গায়িকা হয় গতিকে আমাৰ দৰ্শকসকলক এটা গান শুনাই দিব বুলি আশা কৰিলো যেটো মনত আছে আপোনাৰ অৱশ্যে সঁচাকে গীত গাই ভাল পাওঁ কাৰণ কিয় মই কৈছিলো তোমাক যে সেইটো আচলতে আগৰ প্ৰফেচনেলি কৰিছিলো কিন্তু এতিয়া মই নিজৰ কাৰণে গীত গাওঁ মোৰ ভিডিঅ'জ সমূহ যে ওলাইছো নিজৰ কাৰণে আৰু মাজতে মোৰ অসুখ হৈছিলে 2 মাহ মই মানে কমপ্লিটলি মোৰ ল'ৰাৰ লগত গৈ পেলাই থাকি আহিছো সেইটো সময়ত ডক্টৰে মানে মোক অকণ ভইচ ৰেষ্ট দিলে মোক পডকাষ্টো কৰিবলৈ মানা কৰিছিলে কিন্তু মানে মোৰ ডিঙিত অলপ কিবা এটা হৈছিলে তথাপিও কন্টিনিউ কৰিম বুলি ভাবিছো আৰু হেৰি কৰি কিমান সময়ৰ আগৰ আমাৰ বেছি মানে কিবা ধৰা 3 মাহ মান ৰেষ্ট দিছিল আৰু এতিয়া লাহেকে আকৌ আৰম্ভ কৰিম আৰু আপোনাৰ মুখেৰে গীত এফাকি শুনিব বিচাৰিছো একদম আৰু মানে কি হয় বহুত দিন মানে কি হৈছে এই যে ৰেষ্ট দিছে সেইকাৰণে মানে চৰ্চাটো অকমান কমি গৈছে কিন্তু ভাবিছো আৰু নতুন নতুন মোৰ কেইটামান প্ৰজেক্ট আছে কৰিম বুলি অকমান এটা গোৱালপৰীয়া লোকগীত আমাৰ শ্ৰদ্ধাৰ প্ৰতিমা পাণ্ডে বাইদেউ অকমান 2 লাইন গাই দিছো দেই ঠিক আছে 12 মাসের 13 ফুল ফুটে 12 মাসের 13 ফুল ফুটে বছরে ফুটে ভোলা সই না যায়ো যমুনার জলে তোমরা না যায়ো সই রে ওই না যমুনার জলে তোমরা না যায়ো সই রে ওই না যমুনার জলে নন্দের বেতা শিকোনারো কালা নন্দের বেতা শিকোনারো কালা কালা দিলে ভীষণ জলাশয় না যায়ো যমুনার জলে তোমরা না যায়ো সই রে ওই না যমুনার জলে খুব সুন্দৰ আৰু খুব ধুনীয়া কণ্ঠ একেবাৰে একদম খুব ভাল লাগিলে ধন্যবাদ আমাৰ দৰ্শকসকলেও চাগে শুনি খুবেই ভাল পালে গতিকে আমি এতিয়ালৈ গানো শুনিলো বা গানৰ আপুনি সংগীত জগতখনত কেনেদৰে আপুনি আহিছিলে সেই বিষয়েও গম পালো এতিয়া আপোনাৰ সংগীত জগতৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি ভৱিষ্যত পৰিকল্পনা বুলি ক'লে এতিয়া সংগীতটো মই নিজৰ কাৰণে গাওঁ আৰু মই গান শুনিও ভাল পাওঁ গীত গায়ো ভাল পাওঁ কিন্তু অলপ নিজৰ হে কৈছো যে হেতু কাৰণে কিন্তু মোৰ 2-3টা প্ৰজেক্ট আহি আছে চলি আছে কৰিম অতি সোনকালে মানে কেইটামান মোৰ নিজৰ গীত শুনিব বলে আৰু দৰ্শককো অকমান ৰিকুৱেষ্ট কৰিছো মোৰ গীতসমূহ আপোনালোকে যদি স্পটিফাইটো পাব পইতা ভাত বুলি আপোনালোকে শুনিবলৈ পাব স্তুতি হাজৰিকা মাৰিলে মোৰ পইতা ভাত হৃদয়তে ৰং কোম্পানীৰ চাকৰি এনেকুৱা ধৰণৰ গীতসমূহ আপোনালোকে শুনিবলৈ পাব আৰু ফিডবেক এটা দিলে ভাল লাগিব নহয় জানো আমিও আজি এই অনুষ্ঠানটিৰ জৰিয়তে দৰ্শকসকলক অনুৰোধ কৰিছো যে বাৰ যিখিনি গান আছে আপোনালোকে শুনিব বুলি আশা ৰাখিলো আৰু বা আপুনি আমাৰ দৰ্শকসকলক কিবা এটা মেছেজ দিব বিচাৰিব নেকি মানে কিবা এটা কৈ দিও দৰ্শকসকলক যেহেতু মানে এই অনুষ্ঠানৰ দৰ্শকসকললৈ মোৰ এটা অনুৰোধ মোৰ এটা পডকাষ্ট চেনেল আছে আৰু সেইটো হৈছে কঞ্জলকীয়া বুলি আৰু অলপ আগতে আমি কথা পাতিছিলো আৰু শ্ব'টোৰ নাম আনকাট টক্স তাত বিভিন্ন কৰ্ম ক্ষেত্ৰত যিসকল ব্যক্তিয়ে ভাল ভাল কাম কৰি আছে তেওঁলোকক মোৰ অনুষ্ঠানলৈ লৈ আহো আৰু এটা সুন্দৰ অনুষ্ঠান আপোনালোকে ইউটিউবত সাৰ্চ কৰিব স্তুতি হাজৰিকা বুলিও সাৰ্চ কৰিব পাৰে নহলে কঞ্জলকীয়া স্তুতি হাজৰিকা বুলি যদি মাৰে মোৰ চেনেল আপোনালোকে দেখিবলৈ পাব আৰু মোৰ গীতসমূহ যদি আপোনালোকে শুনিবলৈ বিচাৰে তেতিয়াহলে স্পটিফাই আৰু ইউটিউব দুইটাতে পাব গতিকে শুনিব বুলি আশা কৰিলো আৰু এটা মোৰ ফালৰ পৰা আপোনালোকলে এটা মেছেজ মানে
এনেকুৱা ধৰণৰ এটা মেছেজ মই যিটো অনুভৱ কৰোঁ সেইটো আপোনালোকক কৈছোঁ এগৰাকী ব্যক্তি যেতিয়ালৈকে আমি পাৰ্চনেলি গম নাপাওঁ তেওঁক আচলতে কেতিয়াও জাজ কৰিব নালাগে সেইটো ছ'চিয়েল মিডিয়াটো কেতিয়াবা দেখিবলৈ পোৱা যায় যে এগৰাকী মানুহ খুব সুন্দৰ দেখিবলৈ কিন্তু তেওঁৰ অন্তৰখন ক'লা হ'ব পাৰে কিন্তু এগৰাকী মানুহ সুন্দৰ নহয় কিন্তু তেওঁৰ অন্তৰখন খুব সুন্দৰ গতিকে তেওঁ সেই বস্তুটো প্ৰস্ফুটিত হৈ যায় গতিকে ব্যক্তি বিশেষেহে আমি যেতিয়া লগ পাম পাৰ্চনেলি তেতিয়াহে সেই মানুহগৰাকীক বা মানুহজনক আমি জাজ কৰাটো দৰকাৰ গতিকে আপোনালোকলৈ বহুত মৰম জনাইছো ভালে থাকক সকলো আৰু তোমাকো বহুত বহুত ধন্যবাদ জনাইছো মীনাক্ষী কাৰণ মোক এই অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে ধন্যবাদ বাইদেউ আৰু আমাৰ আজি এই অনুষ্ঠানটোত আপুনি ইমান মূল্যৱান সময় আমাক দিলে তাৰ বাবেও আমাৰ ডেম'ক্ৰেটিক আসামৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জনালো একদম ধন্যবাদ ধন্যবাদ